আমি ওয়াটাৰ বটলত আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যেটো ওয়ান টাইম ইউজ তাক আমি বেন কৰিছিলো আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলো লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও সিঙ্গল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম কিন্তু এটাই কথা যেতিয়া আমি মিনাৰেল ওয়াটাৰ বটল বিলাক বেন কৰিব উলাইছিলো মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলো কিন্তু আমাৰ স্থানীয় লৰাবিলাকে এই উদ্যোগবিলাক স্থাপন কৰিছিলে মুকাহি 600 উদ্যোগ মিনাৰেল ওয়াটাৰ বটল 600 উদ্যোগ অসমীয়া লৰা ছোৱালীয়ে স্থাপন কৰিছিলে সেই কাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালো তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ সেইখিনি আমি কৰিবলৈ সক্ষম এই ক্ষেত্ৰত জনসাধাৰণক অনুৰোধ কৰিব পাৰিম গতিকে জনসাধাৰণক মই সহযোগিতাৰ আহ্বান কৰিছো যাতে আমাৰ যেহেতু আজিকালি যেটো মিউনিসিপাল ওয়েস্ট তাক আজিকালি আমি সুন্দৰকৈ ডিসপোজ কৰো অইল ইণ্ডিয়াৰ লগত আমাৰ এখন 2 এদিনতে আমি এটা কাম কৰিব গৈ আছো যে যিমান ওয়েস্ট আছে তাক আমি বায়ো ফুয়েললৈকে ৰূপান্তৰ কৰিম অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰে মিলি তিনিচুকীয়া ডিব্ৰুগড় তেজপুৰ শিলচৰ গুৱাহাটীত আমি 5টা জায়গাত বায়ো ফুয়েল বনোৱাবৰ বাবে ব্যৱস্থা কৰিছো মই ভাবো যে এই প্লাষ্টিক বিলাক আমি সংগ্ৰহ কৰি অইল ইণ্ডিয়া লিমিটেডৰ যেটো প্ৰকল্প হ'ব তাত আমি দিব পাৰিম লাহে লাহে সমস্যাটো কিছু কমি আহিব